কমন সাৰ্ভিস চেণ্টাৰ অৰ্থাৎ আমি চমুকৈ CSC বুলি কওঁ। CSCত কেনেকৈ মানি এড কৰিব লাগে, যিটো CSC ৱালেট থাকে সেই ৱালেটত কেনেকৈ টকা এড কৰিব লাগে এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমত ডিজিটেল পোৰ্টেল যিটো আছে, ডিজিটেল সেৱা CSC যিটো পোৰ্টেল আছে লগ ইন হ'ব লাগিব। এতিয়া মই লগ ইন হৈছোঁ। লগ ইন হোৱাৰ পিছত ইণ্টাৰফেচ এনেধৰণৰ। ইয়াতে চাই লওক লেফ্ট সাইড অৰ্থাৎ বাওঁফালে লিখা আছে ৱালেট, তাৰপিছত 4 নম্বৰ অপশ্যনত আছে এড মানি। ইয়াতে ক্লিক কৰিব লাগিব। এতিয়া মই এড মানি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিছে। ইয়াতে চাই লওক এড মানি টু ৱালেট লিখা আছে। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজ আহিব। ইয়াতে চাই লওক ইয়াত তাৰিখ আহিছে, তাৰপিছত ইউজাৰ নেম আহিছে, যাৰ নামত থাকিব তাৰ নামটো ইয়াতে আহিব। তাৰপিছত ইয়াতে এড মানি কিমান টকা ভৰাব বিচাৰিছে, এড কৰিব বিচাৰিছে, ইয়াতে এমাউণ্ট এণ্টাৰ কৰিম। এতিয়া মই ইয়াতে 150 এণ্টাৰ কৰিছোঁ। তাৰপিছত ইয়াতে পে'মেণ্ট গেটৱে চাওক, পে' ইউ মানি মই ইয়াতে চিলেক্ট কৰিছোঁ। যেতিয়া মই এইটো চিলেক্ট কৰিম তাৰপিছত ফোনপে', গুগল পে', UPI, পেটিএম, ডেবিট কাৰ্ডৰ সৈতে পে'মেণ্ট কৰিব পাৰিম। এতিয়া মই এইটো চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াতে ৰিমাৰ্কছ কিহৰ কাৰণে এইটো এড কৰি আছে, মই জাষ্ট ইয়াতে ৰিচাৰ্জ বুলি লিখি দিম। ৰিচাৰ্জ লিখি দিছোঁ। দিয়াৰ পিছত ছাবমিট এতিয়া মই ক্লিক কৰিম। ইয়াতে চাই লওক ছাবমিট হৈছে। হোৱাৰ পিছত এনেধৰণৰ পেজ আহিছে। ইয়াতে চাই লওক 150, তাৰপিছত ডেবিট কাৰ্ড ATMৰ সৈতে এড কৰিব পাৰিব, নেট বেংকিং, তাৰপিছত UPI অপশ্যনত মই ক্লিক কৰিছোঁ। ইয়াতে চাই লওক গুগল পে', ফোনপে', ভীম, পেটিএম বহুতকেইটাও সুবিধা আছে ইয়াত। এতিয়া মই ফোনপে' চিলেক্ট কৰিছোঁ। চিলেক্ট কৰি ইয়াতে মই ইউজাৰ যিটো ফোনপে'ৰ ID আছে সেই UPI IDটো ইয়াতে মই এণ্টাৰ কৰিম। তাৰপিছত ভেৰিফাই কৰিম। তাৰপিছত প্ৰচিড লিখা আছে, ইয়াতে মই ক্লিক কৰিম। UPI ID ভেৰিফাই হৈছে। তাৰপিছত প্ৰচিড লিখা আছে, ইয়াতে ক্লিক কৰিব লাগিব। এতিয়া প্ৰচিডত ক্লিক কৰাৰ পিছত তেনেধৰণৰ পেজ আহিব। তাৰপিছত মোবাইলত মেছেজ আহিছে, ফোনপে' আছে, ফোনপে'ত মেছেজ আহিছে যে 150 পে' কৰিব লাগে। যেতিয়া মই ফোনৰ সৈতে পে' কৰি দিম, পাছৱৰ্ড মাৰি পে'মেণ্ট কৰি দিম। এতিয়া পে'মেণ্ট কৰাৰ পিছত ইয়াতে ছাকচেছ আহি যাব। এতিয়া মই মোবাইলত আহিছোঁ। মোবাইলত আহি 150 পে' কৰিম। পে'মেণ্ট কমপ্লিট হ'ল। এতিয়া পে'মেণ্ট ছাকচেছফুল দেখাইছে। তাৰপিছত আকৌ CSCত লগ ইন হ'ব লাগিব। ডিজিটেল সেৱা ইয়াতে লিখা আছে, ইয়াতে লগ ইন আছে, লগ ইন ক্লিক কৰিম। আকৌ লগ ইন হৈছোঁ। লগ ইন হোৱাৰ পিছত ইয়াতে চাই লওক ইয়াতে ৰিচেণ্ট ট্ৰানজেকশ্যন কি ইয়াতে আহি যাব। এতিয়ালৈকে শ্ব' হোৱা নাই, ৰিফ্ৰেছ কৰিব লাগিব। আকৌ লগ ইন হৈ আহিছোঁ, ৰিফ্ৰেছ কৰিছোঁ, কাম দিয়া নাই, লগ ইন হ'ব দিছে। এতিয়া লগ ইন ছাকচেছ হ'ব, অথৰাইজ কৰি আছে। ফাইনেলি লগ ইন হৈ গ'ল। ইয়াতে চাই লওক ৰিচেণ্ট, ইয়াতে চাই লওক 150 এড কৰিছোঁ। এতিয়া ক'ত এড হৈছে এতিয়া মই দেখাম। ইয়াতে চাই লওক ৱালেট লিখা আছে, তাৰপিছত ছামাৰী ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে চাই লওক ৱালেটত বেলেঞ্চ আছে 250। মিনিমাম CSCত 100 ৰাখিব লাগে, মিনিমাম বেলেঞ্চ। মোৰ আগত আছিল 100, তাৰপিছত 150 এড কৰিছোঁ। এনেকৈ CSCত এড কৰিব পাৰিব।